হৈছে নেকি কিবা মঙ্গল আমাৰ ৰাজ্যত? আদেশ কৰা দাদা, মুহূৰ্ততে দূৰ কৰোঁ সেই অমঙ্গল। ব্যক্ত কৰা দাদা, অপেক্ষিছো তোমাৰ আদেশৰ বাবে। কোৱা দাদা। তেন্তে তেন্তে শুনা ভাইহঁত, কোৱা। জানিব পাৰিছো মই দুৰ্মুখ নামৰ এক দুৰ্জনে জনক নন্দিনী সীতাক কলংকিনী দুচৰিত্ৰা বুলি ৰাজ্যত কৰিছে প্ৰচাৰ। দাদা দাদা আৰু বিশ্বাস কৰি ৰাজ্যৰ সাধাৰণ প্ৰজাই সীতাৰ অপযোগ দুগুণে কৰিছে প্ৰচাৰ। অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে? তথাপিও সীতাদেৱী কলংকিনী বুলি কৰিছে প্ৰচাৰ। কোন সেই দুৰ্মুখ দুৰ্জন? আজ্ঞা দিয়া দাদা, মুহূৰ্ততেই শিৰচ্ছেদ কৰোঁ সেই দুৰ্মুখ। বলা ভাই, চাও আমি সমর মুক্তিলে স্বর্ণাকৃত করু এই দুর্মুখর। দাদা ৰব ভাইহঁত, তোমালোকে শিৰচ্ছেদ কৰিব পাৰিব দুৰ্মুখৰ। নিশ্চয় দাদা। কিন্তু ভাইহঁত পাৰিবনে শিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজাগণৰ শিৰ? দাদা শুনা ভাইহঁত, কোৱা দাদা। কোৱা দাদা। কালি মই ছদ্মবেশেৰে ফুৰোতে ৰাজ্য। ছদ্মবেশ? হয় ভাই, কালি মই ছদ্মবেশ ধৰি ফুৰিছিলোঁ ৰাজ্যত, আৰু তেতিয়া মই নিজ কাণেৰে শুনিলোঁ। কি শুনিলা দাদা? ৰজকে অপযোগ কৰে সীতাৰ চৰিত্ৰ। দাদা তুমি তেনে শ্ৰেণী মানুহৰ কথাত পতিয়ন নাযাবা। দাদা, আনৰ অপযোগ ৰচনা কৰাটোৱেই সিহঁতৰ কাম দাদা। অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণকো যদি নবোলে সুবৰ্ণ, তেনেহলে কি কৰা যায় এই অযোধ্যাবাসীক? নাই দাদা, সামান্য ৰজকৰ কথা আমি কেতিয়াও নকৰো বিশ্বাস। সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক দহিতা, তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ। আৰু সেইবাবেই ৰজকৰ কথা আমি কেতিয়াও নকৰো বিশ্বাস। দাদা কৰিবানে ৰামক বিশ্বাস? কি কোৱা দাদা? কোৱা, কৰিবানে ৰামক বিশ্বাস? দাদা কোৱা দাদা। আজি মই স্বচক্ষুৰে দেখিলোঁ। কি দেখিলা দাদা? কি দেখিলা? জনক দুহিতা সীতাই জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত। কি কলা দাদা? জনক নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰ ওপৰত? নহয় দাদা, মোৰ এই কথা কেতিয়াও বিশ্বাস নহয়। অসম্ভৱ দাদা, অসম্ভৱ। দাদা অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যত। দাদা অসম্ভৱ হ'ব পাৰে আনৰ ভাগ্যত, কিন্তু ৰামৰ ৰাজ্যত, ৰামৰ ভাগ্যত, ত্ৰৈলোক্যত যত মানে আছে অসম্ভৱ, সকলোৱে এদিন হৈছে সম্ভৱ। বৈ মাতৃকৈতিৰ কুপদৃষ্টি, পঞ্চৱতী বনৰ স্বৰ্ণ মৃগ, পানীত উপঙাশীল
এই সকলোবোৰ অসম্ভৱেই তো সম্ভৱ হ'ল ৰামৰ ভাগ্য সকলোবোৰ অসম্ভৱেই দাদা 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 মই দাদা মই কিমান সহিম দাদা কিমান সহিম আৰু মই হৃদয়ৰ জোৰ দাদা দাদা ৰাজকুলত জন্মগ্ৰহণ কৰি খাটিল বনবাস মই 14টি বছৰ দাদা অন্যায় খবৰ কৰি মই পঠিল পাৰি যাৰ অনুতাপত আজিও মোৰ দগ্ধ হৃদয় সাগৰত সেতু বান্ধি জানকী উদ্ধাৰৰ বাবে গৈ লংকাত কৰিলো মই ব্ৰহ্মবধ দাদা শুনা ভাইহঁত শুনা নালাগে নাই প্ৰয়োজন আৰু মোৰ ৰাজসিংহাসন নাই প্ৰয়োজন আৰু মোৰ দেৱী জানকীৰ যাৰ অপযোগ সমগ্ৰ বিশ্বই কৰে আলোচনা নাই 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 লংকাপতি ৰাৱণৰ হাতে ভক্তিৰ সীতা কলংকিনী চৰিত্ৰ অসম্ভৱ অসম্ভৱ দাদা অসম্ভৱ হ'ব পাৰে দাদা হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা লক্ষ্মণ দাদা ৰজা নিশ্চয় দাদা মই প্ৰজাৰ সেৱা জানো ভালদৰে অৱশ্যেই দাদা ৰজা হৈ প্ৰজাৰ অসন্তুষ্টি মই কৰিম সাধন এয়াই কি ৰাজধৰ্ম হ'ব জগতৰ মাজে নাই নাই দাদা শুনা ভাইহঁত ৰজাৰ সন্তুষ্টিৰ কাৰণে কৰিব পাৰো মই সকলো অকাৰ্য অপবাদ অপযোগ ৰঘুবংশৰ কলংক খণ্ডন কৰিবৰ বাবে বিসৰ্জিব পাৰো মই ৰাজসিংহাসন বিসৰ্জিব পাৰো মই তোমালোক তিনিও অনুযোগ বিসৰ্জিব পাৰো মই দেৱী জানকী পাৰো মই দাদা তুমি বিসৰ্জন দিয়া লাগিলে তোমাৰ এই তিনিও অনুযোগ কিন্তু দাদা লক্ষ্মী স্বৰূপা জানকী মাতৃক তুমি নিদিবা বিসৰ্জন দাদা তুমি নিদিবা বিসৰ্জন দাদা যোৱা ভাই যোৱা দাদা তুমি যোৱা এৰি থৈ অহা জানকীক অৰণ্যৰ মাজত যোৱা এৰি থৈ অহা জানকীক অৰণ্যৰ মাজত কিয় কৰাই দে নিষ্ঠুৰাদে বৈশাখত নিদিবা দাদা ভৰতৰ হীৰা দাদা
বিচাৰিছো ক্ষমা দাদা নোৱাৰি নোৱাৰি পালিব তোমাৰ এনে শত্ৰুঘ্ন ভাই শত্ৰুঘ্ন নাই দাদা দাদা কোৱা ভাই পাৰিবানে তুমি কোৱা ভাই নাই দাদা পাৰিবানে তুমি দাদা তোমাৰ চৰণত ধৰি মই কৰিছো কাকুতি দাদা নোৱাৰো পালিব তোমাৰ এনে নিষ্ঠুৰ আদেশ ইয়াৰ বাহিৰে দাদা ইয়াৰ বাহিৰে তুমি যিমানেই নিষ্ঠুৰ আদেশ নকৰা কিয় অকাতৰে অম্লান পদৰেৰে পালিব তোমাৰ এই এই রঘুকুল আজি যাওক রক্ষা তলে লক্ষ্মণ দাদা দাদা বনৰ মাজত দেৱী জানকী কিদৰে দাদা কিদৰে থাকিব অকলে অকলে নাই নাই দাদা কোৱা দাদা অ ভাই বনৰ মাজত জানকী মাতৃ কিদৰে নাই দাদা কিদৰে থাকিব অকলে অকলে ভাই বল তই অলপ দাদাক বুজা ভাই দাদাই মই দাদাই তোৰ কথা শুনিব ভাই যা ভাই তই অলপ দাদাক বুজা দাদা শুনা ভাই দাদা একেখন আকাশ একেই সময়তে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰ গতিকে কোৱা তোমালোকে কাক লাগে তোমালোকক ৰামক দাদা নে জানকী কাক লাগে তোমালোকক দাদা রাবণ দাদা নেতাকে কি দাদা দাদা ভালোবাসি রাখবর হারতি দাদা দাদা কি কোৱা দাদা ওর তুমি চির দাদা দাদা পারিবারে তুমি কবাই পারিবারে তুমি এই রাবণ আদিক মই ও ভাই কবাই মই পারিবারে তুমি কোয়া ভাই মই পারিবারে তুমি দাদা কোয়া ভাই প্রত্যুত্তর নিবিচাৰিবা দাদা শুনা ভাই কালিলৈ প্ৰাতঃতে সকলোৰে অজ্ঞাতে বাল্মীকি মুনিৰ তপোবন দৰ্শন কৰোৱাৰ চলেৰে দাদা এৰি থৈ আহিবা জানকীক অৰণ্যৰ মাজে এৰি থৈ আহিবা জানকীক তুমি অৰণ্যৰ মাজে
ভাই ভাই লক্ষণ দাদা ভাই শত্রুঘ্ন ভাই লক্ষণ টাকা দিবি ভাই জ্যেষ্ঠ হৈ অধিষ্ঠৰ চকুলো চাব যে নোৱাৰো স্থিৰ হৈ লাগিছো তোৰ ভাতৃ ভক্তি জগতত তোৰ দৰে ভাতৃ ভক্তি অতিকে বিৰল ভাই দাদা অতিকে বিরল ভাই শত্রুঘ্ন দাদা ভাই শত্রুঘ্ন এতিয়া কান্দি আৰু কোনো লাভ নাই কিন্তু দাদা মই নবুজিলো দাদা মই নবুজিলো দাদা ভাই 14 বছৰে অনাহাৰে অনিচ্ছাৰে থাকি বনত ভাই শত্রুঘ্ন কাৰিঙত এৰি থৈ তোমাৰ স্নেহৰ উৰ্মিলা নকবি তই নকবি ভাই তুমি যি মাতৃৰ তুমি হেবিছিলা চৰণ ভাই আজি কোন হাতে দাদা কোন হাতে এৰি থৈ আহিবা মই তুমি অনৰে মাজত দাদা কোৱা দাদা মই কোন হাতে নাই কোন হাতে তুমি এৰি থৈ আহিবা মই নোৱাৰো মাজত পঞ্চাঘাত হোক এই লক্ষ্মণৰ হীৰত আই বসুমতী আই বসুমতী তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয় সেইদিনা ৰাক্ষস ৰাৱণে যিদিনা হৰণ কৰিছিল জানকী মাতৃক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় আজি কিয় ৰাজ্য ধন পৰিহৰি ত্যাগ
কৰি মোৰ স্নেহৰ উৰ্মিলাক মই ৰাজ কাৰেঙৰ মাজত তোমাৰ বাবেই দাদা মই তোমাৰ বাবেই মোৰ শৰীৰত মেৰিয়াই লৈছিলো বাকলি বখন আৰু আজি কিয় দিলা দাদা আজি কিয় দিলা তুমি মোক ইমান নিষ্ঠুৰ আদেশ এয়াই নেকি প্ৰতিদান এয়াই নেকি প্ৰতিদান এই লক্ষ্মণক তোমাৰ বনৰ মাজত জানকী মাতৃয়ে মোক যেতিয়া সুধিব লক্ষ্মণ স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই দুৰ্ঘোৰ অৰণ্যৰ মাজত মই কলৈ যাম লক্ষ্মণ মই কি কৰিম লক্ষ্মণ মই ক'ত থাকিম লক্ষ্মণ তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে দাদা নাই মই আৰু বিচলিত হলে নহব মই কান্দি কাটি বিচলিত হলে নহব কাৰণ জ্যেষ্ঠ দাদা শ্ৰীৰামচন্দ্ৰ মোৰ পিতৃতুল্য মই দাদাৰ আদেশ পালন কৰিবই লাগিব গতিকে যাওঁ মই ত্যাগ কৰি মোৰ হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁ দেৱী জানকীক মই অৰণ্যৰ মাজত নান্দনিক দৃশ্য চাই আজি মোৰ মন অতিকে ব্যাকুল কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ মোৰ হৰি নিব খুজিছে অন্যহাতে বনৰীয়া ফুলবিলাকেও হালি জালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ হে প্ৰভু দয়াময় তোমাৰ যে কি অনুপম সৃষ্টি প্ৰভু তোমাৰ যে কি অনুপম সৃষ্টি মাতৃস্বৰূপা এই জানকী দেৱীৰ আগত মই কোনো দিন কোৱা নাই মিছা কথা মই কাহানিও কৰা নাই মিছা অভিনয় কিন্তু আজি হে ভগৱান আজি মই কোন হতে প্ৰকাশ কৰো মাতৃৰ আগত সেই নিদাৰুণ সত্য নাই
দেৱী জানকী কোন লক্ষ্মণ লক্ষ্মণ ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰিবা দেৱী উঠা লক্ষ্মণ চোৱাচোন কেনেনো সুন্দৰ আমাৰ ৰাজপৱন নালাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি সঁচাকৈ দেৱী সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজপৱন কিন্তু দেৱী লক্ষ্মণ এই ইয়াতকৈও সুন্দৰ মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন লক্ষ্মণ হঠাৎ ক'লা যে আজি তুমি মহৰ্ষি বাল্মীকি তপোবনৰ কথা নুবুজিলো লক্ষ্মণ নুবুজিলো দেৱী লক্ষ্মণ দাদাই আদেশ কৰিছে তোমাক মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ বাবে কি ক'লা লক্ষ্মণ দাদাই আদেশ কৰিছে মোক মহৰ্ষি বাল্মীকিৰ তপোবন দৰ্শন কৰাবৰ হেতু হয় দেৱী জানা লক্ষ্মণ আজি মোৰ বাও চকু লৰিছিল সঘনে ভাবিছিলো কিবা সমংগলৰ চিনিয়া দেৱী কিন্তু এতিয়াহে আশ্বস্ত হলো ভবাই নাছিলো লক্ষ্মণ মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিব এদিন তেনেহলে বোলা দেৱী লক্ষ্মণ বিলম্ব নকৰি আমি যাত্ৰা কৰোঁ এবে মহৰ্ষি বাল্মীকিৰ তপোবনৰ দিশে বোলা লক্ষ্মণ আহা দেৱী বোলা সরিয়া যায় জন বাল্মীকি চলি যায় মহানন্দে বাল্মীকিৰ তপোবনে চলি যায় মহানন্দে ৰাৱণ দেখ পাই ঠাকুৰ লক্ষ্মণে হে ৰাম দয়া দেখ পাই ঠাকুৰ লক্ষ্মণে কুটিলতা পূৰ্ণ যাত্ৰা নজানে জানো পাইলা গোয়া কতুক্ষণে বাল্মীকিৰ তপোবনে পাইলা গোয়া কতুক্ষণে বাল্মীকিৰ তপোবনে
আমি লাইছো ভঙ্গিমাৰে এধাৰে স্ফটিকৰ নিৰ্মল ধাৰা লক্ষ্মণ সেই দেখি তমখাত তিনি আৰু তাৰে তীৰত সেই দেখি বাৰু লক্ষ্মণ বাল্মীকিৰ পুণ্যত পুবন হয় হয় দেৱী সেয়াই মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন বিৰাজ কৰিছে য'ত চিৰসুখ চিৰশান্তি স্বৰ্গতকৈও অধিক লক্ষ্মণ কি হৈছে তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰহীন মুখখন কিয় দেখো আজি আউসী দৰে লক্ষ্মণ কিয় দেখো তোমাৰ দুচকুত লুটকৰ ক্ষুদ্ৰকণা নাই 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 দেৱী মোৰ একো হোৱা নাই ব'লা আমি আৰু কিছু দূৰ আগবাঢ়ি যাম আহা নহয় লক্ষ্মণ তুমি মোক মিছা নামাতিবা নিদিবা কষ্ট আৰু তোমাৰ জানকী মাতৃ লক্ষ্মণ তুমি মোক মিছা নামাতিবা কোৱা লক্ষ্মণ কি হৈছে তোমাৰ লক্ষ্মণ তুমি মৌন হৈ আছা কিয় লক্ষ্মণ কোৱা কি হৈছে তোমাৰ লক্ষ্মণ তুমি মৌন হৈ আছা কিয় লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় লক্ষ্মণ কোৱা কি হৈছে তোমাৰ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ মোৰ একো হোৱা নাই মোৰ একো হোৱা নাই তেনেহ'লে তুমি কান্দিছা কিয় তেনেহ'লে তুমি কান্দিছা কিয় কোৱা দেশৰ লক্ষ্মণ নকৰকে শ্ৰীৰামৰ নজে মিছা নামাতিবা মোৰ একো হোৱা নাই নিদিবা কষ্ট তুমি আৰু তোমাৰ জানকী মাতৃ লক্ষ্মণ দেখিলে লোকক তোমাৰ দুচকুত নোৱাৰো যে থাকিব মই স্থিৰ হৈ কোৱা লক্ষ্মণ কোৱা কি হৈছে তোমাৰ মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কোৱা কি হৈছে তোমাৰ কোৱা লক্ষ্মণ মোৰে সপোন কোৱা লক্ষ্মণ কি হৈছে তোমাৰ দেৱী চন্দ্ৰ সূৰ্যাদি নক্ষত্ৰ মণ্ডলী তোমালোকে কিদৰে চাই আছা এনে দাৰুণ দৃশ্য হে বজ্ৰপানী তোমাৰ বজ্ৰৰ আঘাতত এই লক্ষ্মণৰ জীৱন এক কৰি দিয়া নাই কিয় মাতৃ জগধাত্ৰী চিৰপূজ্য জগতৰ সতীত্বৰ জীৱন্ত প্ৰতিভা কি হৈছে তোমাৰ অযোধ্যানাথৰ আদেশ অযোধ্যানাথৰ আদেশ সূৰ্যবংশীয় ৰঘুকুল নিষ্কলংক কৰিবৰ বাবে মংগল সাধিবৰ হেতু প্ৰজামণ্ডলীৰ আজি এৰি থৈ যাব লাগে এই বনৰ মাজত কিন্তু কাকে যাব লাগে বনৰ মাজত মাতৃস্বৰূপা মোৰ আৰাধ্যা গোসানী কাকে যাব লাগে বনৰ মাজত নাই কাকো নহয় কাকে যাব লাগে বনৰ মাজত কাকে যাব লাগে বনৰ মাজত কাকো নহয় কাকে যাব লাগে বনৰ মাজত কাকো নহয়
তোমাক ঐ মাতৃস্বৰূপ মোৰ আৰাধ্য গোসানী তোমাক তুমি যত মানে আছে মোক আজি দিয়া অভিশাপ অন্তপে মোৰ দহিছে হৃদয় মই তোমাক বুজাম কেনেকৈ আই মই কেনেকৈ বুজাম কিন্তু আই জ্যেষ্ঠ দাদা শ্ৰীৰামচন্দ্ৰ মোৰ পিতৃতুল্য মই মাত্ৰ দাদাৰ আদেশে কৰিছো পালন যোৱা লক্ষ্মণ যোৱা মনোবেথা বুজিছো তোমাৰ যোৱা কবাগৈ ৰামক জনাইছো প্ৰণাম দাসীয়ে তেওঁৰ কবাগৈ ৰামক জনমে জনমে মই যে তেওঁৰ দৰে স্বামী পাওঁ জনমে জনমে মই যে তেওঁৰ দৰে স্বামী পাওঁ কিন্তু সীতাকেম জনম যেন মই কদাপি নাপাওঁ এই অৰণ্যৰ মাজত মই কলৈ যাম দেৱী মই ক'ত থাকিম দেৱী দেৱী তুমি স্থিৰ হোৱা তুমি চোৱা দেৱী তুমি স্থিৰ হোৱা কি কৰিবা ভাগ্যৰ লিখন বুলি সকলোতে সহ্য কৰা অসীম ধৈৰ্যৰে তুমি চাবা দেৱী তুমি চাবা ভগৱানে তোমাক কৰিব সহায় কিন্তু তুষ্ট হৈ তুমি মোৰ প্ৰতি ক্ষমা কৰিবা ক্ষমা কৰিবা
যত মানে আছে অপৰাধ এই নিষ্ঠুৰ লক্ষ্মণৰ। যোৱা লক্ষ্মণ, যোৱা। তোমাৰ দৰে দেৱৰ যে মই জনমে জনমে পাম, যদিহে পলিয়াই এওঁবাকী ৰাখিৰ বাদ প্ৰাণ ভৰি মই কৰিছো আশীৰ্বাদ। প্ৰাণ ভৰি মই কৰিছো আশীৰ্বাদ। ধৰ্ম জয়ী, ধৰ্ম জয়ী হোৱা চিৰকাল। দেৱী, হে দেৱী, মোৰ এই ভগ্ন হৃদয়ৰ সেৱা নিবেদন কৰিছো মই তোমাৰ চৰণত। ক্ষমা কৰিবা, ক্ষমা কৰিবা মোৰ বিদায় দিয়া মাতৃমুখা ঝড়ো নিবেদিল ক্ষমা মুখ তুমি মহাহতি ঈশ্বৰৰ কৃপা বলে লভিব মুকুতি নাৰায়ণ 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 নাৰায়ণ
দেৱী দেৱী কোন তুমি দিয়া তোমাৰ সত্য পৰিচয় শিৰনাথিনী ৰামপত্নী মই জনক নন্দিনী জনক নন্দিনী জনক নন্দিনী সীতা সীতা ওঠাই কিন্তু কোন আপুনি দিলেহি সান্তনা মোক সংকট কালত দিয়ক মোক আপোনাৰ সত্য পৰিচয় আই বাল্মীকি বলি আমাক জানে সর্বজনে জ্ঞান অন্বেষণে হল আমার জীবন সাধনা থাকো আমি অরণ্যর মাঝে ঋষি শ্রেষ্ঠ আই সীতা মই জনম দুখনি নেদেখিলো মাতৃ কেনেকুৱা পিতৃ মোৰ ৰাজৰ্ষি জনকে সূৰ্য বংশৰ শিৰোমণি শ্ৰীৰামচন্দ্ৰৰ মই বাৰ্যা মোৰ বাবে শেষ হৈ গ'ল স্বৰ্ণ লংকা পুৰি তাৰা মনটো দৰি হ'ল অতিহীনা আজি অযোধ্যাৰ খিয়লীয়া প্ৰজাৰ কথা চলনাৰে মোক স্বামীয়ে অৰণ্যৰ মাজতে দিলে নিৰ্বাসন আই বিধির লেখনিত নহই খন্দন বলাই বলো তুমি আমার আশ্রমে সদুরজ্জে দেখিছা হো শ্যামক্ষেত্র সেয়াই আমার তপবন নিষ্কন্যার দরে তোমার করিম পালন বলাই আশ্রম পবিত্র হোক কাজে তোমার শরণ স্পর্শে জীৱনৰ আটাইতকৈ কৰুণ দিনটো আজি মোৰ লাগিছে আনন্দ ঋষি শ্ৰেষ্ঠ বাল্মীকি পালো মই পিতৃস্বৰূপে পিতা অভাগিনী সেৱা কৰিব গ্ৰহণ সৌভাগ্যবতী ভৱ বলাই